নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লক্ষণবিহীন কোভিড ৰোগী এতিয়াৰে পৰা হোম কোৱাৰেণ্টাইনত যদি আপুনি থাকিব বিচাৰে তেনেহলে স্বাস্থ্য বিভাগে ইতিমধ্যে নিয়ম বান্ধি দিছে আৰু চাৰিটা শৰ্ত আপুনি পালন কৰিব লাগিব আৰু সেই শৰ্তকেইটা যদি পালন কৰিব পাৰে তেনেহলেহে আপুনি হোম কোৱাৰেণ্টাইনত থাকিব পাৰিব আপুনি হস্পিটেললৈ নহাকৈ ঘৰতে আপুনি চিকিৎসা গ্ৰহণ কৰিব পাৰিব লক্ষণবিহীন যিসকল কৰোনা ৰোগী চিনাক্ত হৈছে আৰু চাৰিটা শৰ্ত ইতিমধ্যে বান্ধি দিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি টাইমেটৰ দৰ্শকলক এই মুহূৰ্তত জনাব বিচাৰিছো সেই গুৰুত্বপূৰ্ণ খবৰটো চাৰিটাকৈ শৰ্ত বান্ধি দিছে স্বাস্থ্য বিভাগে সেই শৰ্তকেইটা হৈছে উচ্চৰ চুবুৰীয়া বা ফ্লেটৰ আন বাসিন্দাই ইয়াক লৈ আপত্তি কৰিব নালাগিব ঘৰত অসুখীয়া বা বৃদ্ধ লোক থাকিব নালাগিব পালছ অক্সিমিটাৰ ক্ৰয় কৰিব লাগিব কোভিড ৰোগীয়ে আৰু এগৰাকী ব্যক্তিগত চিকিৎসকৰ লগত যোগাযোগত থাকিব লাগিব কোভিড ৰোগীয়ে আৰু পালছ অক্সিমিটাৰত ৰেট যদি 95 তললৈ আহে 95 অৰ্থাৎ 95 তললৈ যদি আহে তেনেহলে লগে লগে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগিব আৰু এখন বাহন আপুনি আগতীয়াকৈ আপোনাৰ থাকিব লাগিব নিজা বাহন থাকিব লাগিব যেহেতু স্বাস্থ্য বিভাগে সেই সময়ত আপোনাক 108ৰ সুবিধা দিব নোৱাৰিব পাৰে সেয়ে এখন বাহন আপোনাৰ লগত ৰাখিব লাগিব আৰু লগে যদি 95 তললৈ আহে তেনেহলে আপুনি চিকিৎসালয়লৈ নিজে আহিব লাগিব এইগিটা শৰ্ত আপুনি মানিব লাগিব আৰু আপুনি মানিব পালন কৰিব পাৰিম বুলি স্বাস্থ্য বিভাগৰ এখন আপুনি সহি কৰি দিব লাগিব তাৰ পাছতহে আপোনাক হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হ'ব আৰু এই মুহূৰ্তত আমি অধিক বিস্তৃতভাৱে জনাব এই বিষয়লৈ আমাৰ জ্যোতিদীপ বৈশ্য আছে নিউজ ডেস্কত জ্যোতিদীপ বৈশ্য পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে হোম কোৱাৰেণ্টাইনত থাকিবৰ বাবে নিৰ্দেশনা দিছে চাৰিটাকৈ শৰ্ত বান্ধি দিছে সেই সন্দৰ্ভত বিস্তৃতভাৱে জনাওক হয় দীপাংকৰ এই বিষয়টোক লৈ যথেষ্ট চৰ্চা চলি আছিল আইচিএমআৰ তৰফৰ পৰা গাইডলাইনছক লৈ প্ৰশ্ন উত্থাপিত হৈছিল যিসকল কোভিড ৰোগীৰ কোনো ধৰণৰ লক্ষণ নাই তেওঁলোক হোম কোৱাৰেণ্টাইনত থাকিব পাৰে নেকি এই বিষয়টোক লৈ চৰ্চা চলিছিল আৰু আজি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই সমগ্ৰ বিষয়ক লৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকী ইতিমধ্যে আপুনি জনাইছে চাৰিটা চৰ্তৰ কথা কৈছে কি চৰ্তৰ কথা কৈছে প্ৰথম কথা যিগৰাকী ব্যক্তিয়ে লক্ষণ নাই আৰু হোম কোৱাৰেণ্টাইনত তেওঁ থাকিব বিচাৰে কোভিড ৰোগী কিন্তু তেওঁৰ লক্ষণ নাই ধৰক তেওঁ এচিম্পটমিক আৰু তেওঁ যদি থাকিব বিচাৰিলে তেওঁ ওচৰ চুবুৰীয়া বা যিটো প্ৰান্তত থাকে যিটো ফ্লেটত থাকে সকলোৱে ক'ব লাগিব যে ওচৰ চুবুৰীয়াৰ এই ব্যক্তিগৰাকী হোম কোৱাৰেণ্টাইনত থাকিলে কোনো ধৰণৰ তেওঁলোকৰ আপত্তি নাই নাইবা তেওঁলোকৰ কোনো সমস্যা নাই এইটো প্ৰথম চৰ্ত তেওঁ সম্পূৰ্ণ কৰিব লাগিব ইয়াত দ্বিতীয় চৰ্ত কি দিয়া হৈছে আজি স্বাস্থ্যমন্ত্ৰীয়ে দ্বিতীয় চৰ্ত দিছে যে এই সমগ্ৰ বিষয়টোক লৈ এগৰাকী ঘৰত কোনো ধৰণৰ বৃদ্ধ পিতৃ-মাতৃ থাকিব নালাগিব বা অসুখীয়া কোনো ব্যক্তি সেই ব্যক্তিগৰাকীৰ যোনগৰাকী ব্যক্তিৰ কৰোনাত আক্ৰান্তৰ ঘৰত থাকিব বিচাৰিছে তেওঁৰ ঘৰত বৃদ্ধ পিতৃ-মাতৃ নাইবা অসুখীয়া ব্যক্তি থাকিব নালাগিব এয়া হৈছে দ্বিতীয়টো চৰ্ত তৃতীয়টো চৰ্ত ইয়াত উল্লেখ কৰা হৈছে তৃতীয়টো চৰ্ত হৈছে যে পালছ অক্সিমিটাৰ থাকিব লাগিব আৰু এই পালছ অক্সিমিটাৰৰ তথ্য তেওঁ সংগ্ৰহ কৰিব লাগিব এগৰাকী ব্যক্তিগত চিকিৎসকৰ লগত তেওঁ ঘৰত থকাৰ সময়ত যোগাযোগত থাকিব লাগিব আৰু প্ৰতি 3 ঘণ্টাৰ মূৰে মূৰে এই চিকিৎসকগৰাকীক পালছ অক্সিমিটাৰৰ তেওঁ যি তথ্য আহিব এই তথ্য জনাই থাকিব লাগিব আমি আপোনালোকক দেখুৱাম এয়া হৈছে এই মেচিনটোৱে হৈছে পালছ অক্সিমিটাৰ যিটো অতি সহজতে আপুনি ক্ৰয় কৰিব পাৰে এই পালছ অক্সিমিটাৰত অক্সিজেন তথা আপোনাৰ শৰীৰৰ পালছসমূহ ইয়াত সংগ্ৰহ কৰা হয় ইয়াত যদি 95কৈ তলত আহে সেই ৰোগীসকলে আপুনি যদি আঙুলিটো ইয়াত এইদৰে দি দিয়ে আৰু তাৰপিছত যদি ইয়াত ক্লিক কৰে এই পালছ অক্সিমিটাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ইয়াৰ ফলাফল দেখুৱায় গতিকে এনেকুৱা এটা পালছ অক্সিমিটাৰ আপোনালোকে ক্ৰয় কৰি ল'ব লাগিব এই পালছ অক্সিমিটাৰটো সেইসকল লোকৰ ওচৰত থাকিব লাগিব 3 ঘণ্টাৰ ভিতৰত এই আমাৰ ইয়াত দেখুৱাইছে 98 অৰ্থাৎ যদি ইয়াত 95ৰ তলত আহে তেতিয়া 96ৰ পৰা 98 দেখুৱাইছে আৰু 95ৰ তলত যদি আহে তেতিয়া সেই ব্যক্তিগৰাকীয়ে 3 ঘণ্টাৰ ভিতৰত চিকিৎসকক জনাব লাগিব আৰু তাৰ পাছত নিজে তেওঁলোকে জিএমচিএইচলৈ সেই ৰোগীগৰাকী যাব লাগিব ইয়াত কিন্তু তেওঁক যদি তেওঁৰ কোনো সমস্যা হয় 108 দিয়া নহয় তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁ নিজৰ বাহন থাকিবলৈ নিজৰ এগৰাকী চালক থাকিব লাগিব আৰু 24 ঘণ্টাই বাহন আৰু চালক উপলব্ধ হ'ব লাগিব যে তেওঁ যদি পালছ কমিছে বা কোনো সমস্যাত পৰিছে যাতে ততাতৈয়াকৈ জিএমচিএইচলৈ তেওঁ আহিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ এইসমূহ কৰিব লাগিব চতুৰ্থতে এটা কথা কোৱা হৈছে এই যিবিলাক চৰ্ত দিয়া হৈছে এই চৰ্তবিলাক সম্পূৰ্ণ কৰিবলৈ তেওঁ এখন আণ্ডাৰটেকিং দিব লাগিব এই এছঅপি আজি জাৰি কৰা হৈছে এই আণ্ডাৰটেকিংখনত তেওঁ সহি কৰি স্বাস্থ্য বিভাগক দিব লাগিব যে চৰ্তসমূহ তেওঁ পূৰণ কৰিছে তেওঁ ওচৰ চুবুৰীয়াৰ সমস্যা নাই তেওঁ ব্যক্তিগত ড্ৰাইভাৰ আছে গাড়ী আছে 24 ঘণ্টাই চিকিৎসক আছে পালছ অক্সিমিটাৰ তেওঁৰ লগত আছে আৰু তেওঁৰ ঘৰত কোনো বৃদ্ধ ব্যক্তি বা অসুখীয়া ব্যক্তি নাই এইসমূহ চৰ্ত পূৰণ কৰাৰ পিছত এই ব্যক্তিগৰাকী
তেওঁ যদি লক্ষণ নাই কোভিড ৰোগী তেওঁ ঘৰত থাকিবলৈ সক্ষম হ'ব এইকেইটা চৰ্ত দিয়া হৈছে এইকেইটা চৰ্ত মানিলে স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ সমস্যা নাই বুলি আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলত উল্লেখ কৰিছে আমাৰ লগত সেই মন্তব্যটো আছে আমি টাইম এইটৰ দৰ্শকক সেই মন্তব্যও এই মুহূৰ্তত দেখুৱাই লৈছোঁ গাইডলাইন দিছোঁ যে আমি কেইটামান পৰ্যায়ত হোম আইচোলেশ্যন আমি এলাউ কৰিছোঁ এটা হ'ল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব নাম্বাৰ 1 যে নো নেইবাৰহুড শুড অপ'জ বিকজ নেইবাৰহুড ইজ এ ইম্পৰ্টেণ্ট ষ্টেক হোল্ডাৰ্ছ কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ গাত বেমাৰ হ'লে আমাকে দায়ী দিব গতিকে ফ্লেট এপাৰ্টমেণ্ট ছ'চাইটিৰ যদি কোনো আপত্তি নাথাকে ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে এজন নন চিম্পটমেটিক পেচেণ্ট ঘৰত থাকিব পাৰিব তাৰ ওপৰত দ্বিতীয় চৰ্তটো হ'ল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব 3 নম্বৰ যদি কোনোবা ঘৰত থাকিব খোজে তেওঁ পালছ অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব চতুৰ্থতে তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালছ অক্সিমিটাৰ ৰেটটো ডিছকাছ কৰিব পাৰে চতুৰ্থতে তেওঁ যদি পালছ অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বৰ্ড লাগি যাব এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেণ্ট এখন আমাক চহী কৰি দিয়ে যে মই ঘৰত থাকিলে মোৰ ওচৰ চুবুৰীয়াৰ কোনো আপত্তি নাই মোৰ ঘৰত বৃদ্ধ দেউতা মা নাই অসুখীয়া লোক মোৰ ঘৰত নাই তাৰমানে কোমৰ্বিড পেচেণ্ট মোৰ ঘৰত নাই 3 নম্বৰ মই পালছ অক্সিমিটাৰ এটা নিজে কিনি ল'ম 4 নম্বৰ প্ৰাইভেট ডক্টৰ এজনৰ লগত মোৰ সঘন সম্পৰ্ক থাকিব যাৰ লগত মই আলোচনা কৰি থাকিম আৰু প্ৰাইভেট ডক্টৰজনে কোৱাৰ লগে লগে মই নিজৰ গাড়ীৰে হস্পিটাললৈ যাব পৰা অৱস্থাত থাকিম এইখিনি যদি কথা তেওঁ যদি আমাক লিখিতভাৱে জনায় যে কোনোবা এজন পেচেণ্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই আমি এখন গাইডলাইন দিছোঁ যে আমি কেইটামান পৰ্যায়ত হোম আইচোলেশ্যন আমি এলাউ কৰিছোঁ এটা হ'ল যে ওচৰ চুবুৰীয়াৰ আপত্তি থাকিব নালাগিব নাম্বাৰ 1 যে নো নেইবাৰহুড শুড অপ'জ বিকজ নেইবাৰহুড ইজ এ ইম্পৰ্টেণ্ট ষ্টেক হোল্ডাৰ্ছ কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীৰ গাত বেমাৰ হ'লে আমাকে দায়ী দিব গতিকে ফ্লেট এপাৰ্টমেণ্ট ছ'চাইটিৰ যদি কোনো আপত্তি নাথাকে ওচৰ চুবুৰীয়াৰ যদি কোনো আপত্তি নাথাকে এজন নন চিম্পটমেটিক পেচেণ্ট ঘৰত থাকিব পাৰিব তাৰ ওপৰত দ্বিতীয় চৰ্তটো হ'ল তেওঁ ঘৰত থাকিব পাৰিব প্ৰভাইডেড তেওঁৰ ঘৰত বৃদ্ধ দেউতাক মাক নাথাকে যদি কোনোবা লগত বৃদ্ধ দেউতাক মাক আছে তেতিয়াও তেওঁ ঘৰত থাকিব নোৱাৰিব 3 নম্বৰ যদি কোনোবা ঘৰত থাকিব খোজে তেওঁ পালছ অক্সিমিটাৰ নিজে কিনি ল'ব লাগিব চতুৰ্থতে তেওঁৰ এজন প্ৰাইভেট ডক্টৰ থাকিব লাগিব যাৰ লগত এভৰি 3 আৱাৰ্ছ তেওঁ নিজৰ পালছ অক্সিমিটাৰ ৰেটটো ডিছকাছ কৰিব পাৰে চতুৰ্থতে তেওঁ যদি পালছ অক্সিমিটাৰত 95ৰ তললৈকে তেওঁ আহিব আৰম্ভ কৰে নিজৰ গাড়ী এখনেৰে গুৱাহাটী মেডিকেল কলেজলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব কাৰণ আমি 108 এম্বুলেন্স দিয়াৰ পৰ্যায়ত আমি নাথাকিমগৈ গতিকে তেওঁ নিজে আহাৰ কাৰণে তেওঁৰ 24 আৱাৰ্ছ তেওঁৰ লগত
ড্ৰাইভাৰ আৰু গাড়ী এখন উপলব্ধ থাকিব লাগিব যাতে তেওঁ লগে লগে গাড়ীখন দি আহিব পাৰে আৰু এইখিনি কৰাৰ পিছত তেওঁৰ ঘৰত স্বাভাৱিকভাৱে বৰ্ড লাগি যাব এইখিনি কৰিম বুলি তেওঁ যদি এগ্ৰিমেণ্ট এখন আমাক চহী কৰি দিয়ে যে মই ঘৰত থাকিলে মোৰ ওচৰ চুবুৰীয়াৰ কোনো আপত্তি নাই মোৰ ঘৰত বৃদ্ধ দেউতা মা নাই অসুখীয়া লোক মোৰ ঘৰত নাই তাৰমানে কোমৰ্বিড পেচেণ্ট মোৰ ঘৰত নাই 3 নম্বৰ মই পালছ অক্সিমিটাৰ এটা নিজে কিনি ল'ম 4 নম্বৰ প্ৰাইভেট ডক্টৰ এজনৰ লগত মোৰ সঘন সম্পৰ্ক থাকিব যাৰ লগত মই আলোচনা কৰি থাকিম আৰু প্ৰাইভেট ডক্টৰজনে কোৱাৰ লগে লগে মই নিজৰ গাড়ীৰে হস্পিটাললৈ যাব পৰা অৱস্থাত থাকিম এইখিনি যদি কথা তেওঁ যদি আমাক লিখিতভাৱে জনায় যে কোনোবা এজন পেচেণ্ট ঘৰত থাকিলেও আমাৰ আপত্তি কৰিবলগীয়া একো নাই